এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ দুগৰাকীকৈ সাংসদে মোদী মন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকালৰ স্থান লাভ কৰিছে আৰু আজি সন্ধিয়া দপ্তৰ বিতৰণ কৰা হৈছে আৰু সেই অনুসৰি ইয়াৰ পূৰ্বে দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰিত্বৰ দুটাকৈ কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰিত্বৰ কাৰ্যকাল চম্ভালিবলৈ সক্ষম হোৱা সৰ্বানন্দ সোণোৱাল যি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। পূৰ্বে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈ আছিল আৰু শেহতীয়া লোকসভা নিৰ্বাচন 2024ত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিলে আৰু মোদী মন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকালৰ কালি শপত গ্ৰহণ কৰে মন্ত্ৰী হিচাপে আৰু পুনৰবাৰ জাহাজ পৰিবহণ যি মন্ত্ৰালয় মোদী কেবিনেটৰ দ্বিতীয়টো কাৰ্যকালত যি মন্ত্ৰিত্ব দিয়া হৈছিলে সৰ্বানন্দ সোণোৱালক পুনৰ সেই মন্ত্ৰিত্ব আগবঢ়োৱা হৈছে। কিন্তু আটাইতকৈ এক চৰ্চিত বিষয় এই মুহূৰ্তত পবিত্ৰ মাৰ্ঘেৰিটাক লৈ। পবিত্ৰ মাৰ্ঘেৰিটা 2014 চনত তেওঁ বিজেপিত যোগদান কৰিছিলে আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁৰ কাৰ্যদক্ষতাৰে দলৰ ভিতৰ চৰাত তেওঁৰ কাৰ্যদক্ষতাৰে দপদপে তেওঁ উন্নতি কৰিছিলে। প্ৰথমতে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ, পৰৱৰ্তী সময়ত ছাত্ৰ যুৱ কল্যাণৰ অধ্যক্ষ আৰু পৰৱৰ্তী সময়ছোৱাত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিলে আৰু নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ বিজেপি নেতৃত্বাধীন যি এনডিএ চৰকাৰৰ যি তৃতীয়টো কাৰ্যকালৰ শপত গ্ৰহণত তেওঁ উপস্থিত আছিলে। মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে, ৰাজ্যিক মন্ত্ৰী হিচাপে। আৰু আজি দপ্তৰ বিতৰণত যথেষ্ট চৰ্চাৰ কাৰণ হৈ পৰিছে পবিত্ৰ মাৰ্ঘেৰিটা। সৰ্বানন্দ সোণোৱালতকৈ বহুগুণে চৰ্চিত হৈ পৰিছে পবিত্ৰ মাৰ্ঘেৰিটা, কাৰণ পবিত্ৰ মাৰ্ঘেৰিটাৰ ওপৰত ন্যস্ত কৰা হৈছে বৈদেশিক মন্ত্ৰালয়, এক্সটাৰ্নেল এফেয়াৰ্ছ। আমি জানো যে এক্সটাৰ্নেল এফেয়াৰ্ছ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেবিনেট মন্ত্ৰী হিচাপে এছ জয়শংকৰ ইতিমধ্যে দপ্তৰ বিতৰণ কৰা হৈছে আৰু উক্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে নৱাগত পবিত্ৰ মাৰ্ঘেৰিটাক। আৰু লগতে বস্ত্ৰশিল্প মন্ত্ৰালয়ো আগবঢ়োৱা হৈছে। ইতিমধ্যে সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত তেওঁ বৈদেশিক মন্ত্ৰালয় লাভ কৰাৰ বাবে নিজেও আশ্চৰ্য প্ৰকাশ কৰিছে আৰু তেওঁ বস্ত্ৰশিল্প দপ্তৰ লাভ কৰাৰ বাবে যথেষ্ট সুখী বুলি মন্তব্য কৰে। কৈছে তেওঁ নিজে যিহেতু গুৱাহাটীৰ আমবাৰীত থকা অসম টেক্সটাইল ইনষ্টিটিউটৰ ছাত্ৰ আছিলে, সেয়েহে তেওঁ নিজৰ বিষয়ে এটা দায়িত্ব লাভ কৰাৰ কাৰণে তেওঁ যথেষ্ট সুবিধা হ'ব বুলি উল্লেখ কৰিছে আৰু বৈদেশিক মন্ত্ৰালয় লাভ কৰাৰ বাবে তেওঁ যথেষ্ট নিজৰ আশ্চৰ্য প্ৰকাশ কৰিছে, যথেষ্ট সন্তোষিত হৈছে। কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এইটোৱে যে অসমৰ দুগৰাকীকৈ মন্ত্ৰীক মোদী কেবিনেটত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে। কেবিনেট মন্ত্ৰী হিচাপে ইয়াৰ পূৰ্বেও আছিলে, পুনৰবাৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰিছে সৰ্বানন্দ সোণোৱালে আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা পবিত্ৰ মাৰ্ঘেৰিটাক দিয়া হৈছে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব। লগতে বস্ত্ৰশিল্প বিভাগৰো ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা। ডেম'ক্ৰেচি লাইভ পৰিয়ালৰ তৰফৰ পৰাও পবিত্ৰ মাৰ্ঘেৰিটালৈ আমি যাচিছোঁ অলেখ শুভকামনা।